কলিয়াবৰ স্থিত আমাৰ প্ৰিণ্টিং মিডিয়া আৰু ইলেক্ট্ৰনিক মিডিয়াৰ শ্ৰদ্ধাভাজন সংবাদসেৱীসকল, আজি আমি অসম গণ পৰিষদ কলিয়াবৰ বিধানসভা সমষ্টি সমিতিৰ তৰফৰ পৰা আপোনালোকক এটা বিষয়ত স্পষ্টীকৰণ তথা অৱগত কৰিবৰ কাৰণে আপোনালোকক আমি আজি নিমন্ত্ৰণ কৰি আনিছোঁ। মই এই বিষয়টো আপোনালোকৰ আগত দাঙি ধৰিছোঁ। যোৱা 20 তাৰিখে সংবাদ মাধ্যম যোগে আমাৰ কলিয়াবৰ কৃষক পৰিষদ সমষ্টি সমিতিৰ নামত সম্পাদক প্ৰদীপ কুমাৰ মহন্ত ডাঙৰীয়াই এটি বক্তব্য দাঙি ধৰিছিল। এই বক্তব্য আমাৰ বিধানসভা সমষ্টিৰটো নহয়েই আৰু কৃষক পৰিষদৰ মজিয়াতো এই বিষয়ত কোনো ধৰণৰ আলোচনা বা সিদ্ধান্ত হোৱা নাছিল। তেনেকুৱা ধৰণৰ কোনো সিদ্ধান্ত নোহোৱাকৈ তেখেতে এটি বক্তব্য দাঙি ধৰিলে। এই বক্তব্যৰ বাবে আমি আজি কলিয়াবৰ বিধানসভা সমষ্টি সমিতিয়ে কেইটামান সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এই সিদ্ধান্তকেইটা আপোনালোকৰ আগত আমি অৱগত কৰিব বিচাৰিছোঁ। প্ৰথম সিদ্ধান্ত হৈছে যোৱা 20/7/2024 তাৰিখে সংবাদ মাধ্যম যোগে কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত অসম কৃষক পৰিষদ কলিয়াবৰ বিধানসভা সমষ্টি সমিতিৰ নামত প্ৰচাৰিত বাতৰি সম্পৰ্কত কৃষক পৰিষদৰ ফালৰ পৰা আমি স্পষ্টীকৰণ বিচাৰিছোঁ। দলীয় ৰাজনৈতিক সিদ্ধান্তৰ ক্ষেত্ৰত বিশেষকৈ মিত্ৰতাৰ সম্পৰ্কত বক্তব্য ৰখাৰ অধিকাৰ কেৱল কেন্দ্ৰীয় সমিতিৰহে আছে। এই ক্ষেত্ৰত আপোনালোকে কিয় এনেধৰণৰ বক্তব্য ৰাখিব লগা হ'ল? এই ধৰণে আমি কলিয়াবৰ বিধানসভা সমষ্টি কৃষক পৰিষদৰ ফালৰ পৰা আমি মূল দলে আমি স্পষ্টীকৰণ বিচাৰিছোঁ। ইয়াৰ 2 নম্বৰ প্ৰস্তাৱটো হৈছে কলিয়াবৰ বিধানসভা সমষ্টিৰ কৃষক পৰিষদৰ সম্পাদক শ্ৰী প্ৰদীপ কুমাৰ মহন্ত ওৰফে দুলাল মহন্তক তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ কৃষক পৰিষদৰ সম্পাদকৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হ'ল। আৰু ইয়াৰ উপৰিও আৰু এটা সিদ্ধান্ত আমি লৈছোঁ। এই সিদ্ধান্তটো হৈছে অসম গণ পৰিষদ কলিয়াবৰ বিধানসভা সমষ্টি সমিতিৰ ৰাজনৈতিক বক্তব্য অথবা সিদ্ধান্ত সংবাদ মাধ্যম যোগে ৰাজহুৱা কৰিব পাৰে কেৱল মূল সমিতিয়েহে। সেয়েহে সকলো আমাৰ ভাতৃ ভগ্নী সংগঠনক সংবাদ মাধ্যমক সম্বোধন নকৰিবৰ বাবে আহ্বান জনোৱা হ'ল। এইটোৱে আমাৰ মিত্ৰ দলৰ ক্ষেত্ৰত কিছু ভুল বুজাবুজিৰ সৃষ্টি কৰিছে আৰু আমি যিহেতু আমাৰ দলৰ বক্তব্য নহয় আৰু আমাৰ মিত্ৰতা সম্পৰ্কত যিকোনো ধৰণৰ বক্তব্য ৰখাৰ আমাৰ যিটো ক্ষমতা সেইটো আমাৰ কেন্দ্ৰীয় সমিতিৰহে আছে। গতিকে যিহেতু তেখেতে এটা দায়িত্বশীল পদত থাকি এই বক্তব্যটো ৰাখিলে তাৰ বাবে আমি দুখ প্ৰকাশ কৰিছোঁ আৰু আমি এই বক্তব্য যে আমাৰ নহয় এই কথা আমাৰ স্পষ্টীকৰণ যোগে আপোনালোকৰ আগত আমি আপোনালোকৰ জৰিয়তে আমি অৱগত কৰিছোঁ সকলোকে। আৰু 2 নম্বৰতে আপোনালোকক এই সিদ্ধান্তটোৰ কথা আপোনালোকক অৱগত কৰিছোঁ যে তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ আমি যিহেতু কৃষক পৰিষদৰ মজিয়াতো সিদ্ধান্ত হোৱা নাছিল, একো সিদ্ধান্ত নোহোৱাকৈ তেখেতে এটা অপ্ৰয়োজনীয় বক্তব্য ৰাখিলে। সেই বক্তব্যৰ কাৰণে তেখেতক আমি তাৎক্ষণিকভাৱে সম্পাদকৰ দায়িত্বৰ পৰা আমি অব্যাহতি দিছোঁ। এইখিনিয়ে আমাৰ আপোনালোকৰ আগত আমি জনাবলগীয়া বিষয়। আমি আশা কৰিছোঁ আপোনালোকৰ জৰিয়তে জনসাধাৰণৰ মাজলৈও যে এটা ভুল বাৰ্তা গৈছে তথা আমাৰ মিত্ৰ দলৰ মাজতো যি ভুল বুজাবুজিৰ সৃষ্টি হৈছে আমাৰ এই বক্তব্যৰ জৰিয়তে সকলোখিনি দূৰ হ'ব বুলি আমি আশা কৰিছোঁ।